নমস্কাৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ। সৰু অসম কৰ্মচাৰী পৰিষদে অষ্টম দৰমহা আয়োগ সম্পৰ্কত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰিপ্ৰেক্ষিতত এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিছে। গতিকে সেই সম্পৰ্কত আপোনালোকে দেখিছে যে সৰু অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত কৰিছে আৰু সেই বৰ্ধিত যি কাৰ্যনিৰ্বাহক সভা তাৰ কাৰণে লিখিছে যে প্ৰিয় সতীৰ্থ অভিনন্দন গ্ৰহণ কৰিব। অসম চৰকাৰে শিক্ষক কৰ্মচাৰী সমাজৰ দৰমহা সংশোধনীৰ বাবে ইতিমধ্যে অষ্টম দৰমহা আয়োগ গঠন কৰিছে আৰু অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিব শ্ৰীযুত সুভাষ চন্দ্ৰ দাসদেৱৰ অধ্যক্ষতাত গঠিত দৰমহা আয়োগত আমাৰ শিক্ষক কৰ্মচাৰী সমাজৰ সংশোধিত দৰমহা সন্দৰ্ভত আৰু দৰমহা আয়োগক প্ৰদান কৰিবলগীয়া আমাৰ দাবীসমূহৰ ওপৰত আলোচনা কৰাৰ বাবে সদৌ অসম কৰ্মচাৰী পৰিষদৰ উদ্যোগত অহা 11 মাৰ্চ 2024 ইংৰাজী তাৰিখ বুধবাৰে ৰাতিপুৱা 10 বজাৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত পৰিষদৰ এখনি বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আহ্বান কৰা হৈছে। উক্ত সভাত সদৌ অসম কৰ্মচাৰী পৰিষদৰ সমূহ বিষয়ববীয়া কাৰ্যনিৰ্বাহক সদস্যসকলৰ উপস্থিতি কামনা কৰা হৈছে। গতিকে উক্ত সভাত সদৌ অসম কৰ্মচাৰী পৰিষদৰ সমূহ বিষয়ববীয়া কাৰ্যনিৰ্বাহক সদস্যাৰ লগতে সদৌ অসম কৰ্মচাৰী পৰিষদৰ অন্তৰ্গত প্ৰতিখন জিলাৰ কৰ্মচাৰী পৰিষদৰ সন্মানীয় সভাপতি সাধাৰণ সম্পাদক আৰু প্ৰতিটো সংস্থা সংঘ সন্মানীয় সভাপতি সাধাৰণ সম্পাদকসকলক নিশ্চিত উপস্থিতি কামনা কৰিলোঁ। এনেদৰে তেওঁলোকে এখন কাৰ্যনিৰ্বাহক সভা আহ্বান কৰিছে আৰু তাত সন্মানীয় সভাপতি দীপেন শৰ্মাদেৱ আৰু সম্পাদক প্ৰধান পংকজ বৰ্মনৰ স্বাক্ষৰ আছে। গতিকে এই সভাতেই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। বিশেষতঃ অসম চৰকাৰে ঘোষণা কৰা অষ্টম দৰমহা আয়োগৰ ক্ষেত্ৰত কেনেদৰে শিক্ষক কৰ্মচাৰী আৰু কৰ্মচাৰী পৰিষদৰ অন্তৰ্গত বিভিন্ন সংগঠনসমূহ উপকৃত হ'ব পাৰে সেই তাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব নিশ্চয়। ধন্যবাদ।